এইটো মাকৈ গুড়ি আৰু পুৰৈ গুটিৰ পুৰৈ শাক আমি নলবাৰী ভাষাত পুঁই শাক বুলি কওঁ আমিতো পুঁই শাকৰ গুটিৰ এইটো ধুনীয়া হৈছে কালাৰটো বৰপেটাৰ প্ৰাণৰ উৎসৱ হৈছে হোলী। লগতে এটা কথা কওঁ, যদি আপোনালোকে অহা বছৰ কৰে মই আপোনালোকৰ লগত আছোঁ। প্ৰচাৰ প্ৰসাৰ আমি কৰিম। বিট কিনি আনি দিব লাগে, যদি হালধিখিনি কিনি আনি দিব পাৰে, ক'ত পায় কেনেকৈ কম পায় আমি আনি দিম। যদি আপোনালোকে কিন্তু এই বস্তুখিনি আগুৱাই নিব লাগিব। নমস্কাৰ কৰিলে বাবাক কি জয়। বৰপেটাৰ প্ৰাণৰ উৎসৱ হোলী আৰু হোলীৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু মোৰ লগত বাইদেউ আছে। কি বস্তুৰে এই প্ৰাকৃতিক ফাকুটো তৈয়াৰ কৰা হৈছে? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জু দত্ত, মই নলবাৰীৰ পৰা আহিছোঁ। তাৰমানে ইয়াত তাৰমানে ফাকু গুড়িটো আমি ধৰি লওক মাকৈ গুটিটো, মাকৈ যিটো পাউডাৰ থাকে সেই মাকৈ পাউডাৰটো হালধি, আমাৰ ঘৰত হালধিটো বা কেঁচা হালধি আৰু মাকৈ পাউডাৰটোৰে তাৰমানে মিশ্ৰণ কৰি কিনে মিক্সিত পিচি কিনে মিশ্ৰণ কৰি কিনে তাৰ পৰা ফাকু তৈয়াৰ কৰিব পাৰোঁ। যেনে বিটৰ পৰা পাৰোঁ, পালেং শাকৰ পৰা পাৰোঁ। আপুনি অলপ দেখাই দিব নেকি বস্তুখিনি? হয় নিশ্চয় দিম। এয়া বিট আছে, এইটো বিট দেখাইছে আপুনি। এয়া হৈছে কৰ্ণফ্ল'ৰ মাকৈ গুড়ি পেকেট হয় এইটো। তাৰপিছত এয়া হালধি আছে, এয়া হালধি ইয়াৰ পৰা যায়। ধৰি লওক নিমপাতৰ পৰা পাৰি বনাব, আমি বনাইছোঁ পুৰৈ গুটিৰ পৰা পাৰি। তাৰপিছত বিভিন্ন ধৰণৰ আমাৰ যিটো খোৱা বস্তু আমাক ধৰি লওক অপকাৰ নকৰে। আমাৰ সৰু বাচ্ছা এটাকো যদি আমি এইটো পাউডাৰটো লগাই দিওঁ একো ইফেক্ট নহয়। যদি আমি ধৰক বজাৰৰ পৰা আনা ফাকুটো যদি দিওঁ এলাৰ্জি উঠিব, কিবা বিভিন্ন ধৰণৰ বেমাৰ হ'ব, কিন্তু এইটো আমাৰ একদম পাৰফেক্ট হয় তাৰমানে আমাৰ কাৰণে। এইটো পলাশ হয়, পলাশ আৰু মাকৈ গুড়ি, পলাশ ফুলটোৰ মাকৈ গুড়ি। এইটো মাকৈ গুড়িৰ হালধি হয়। এইটো বিট আৰু মাকৈ গুড়ি, এইটো গাজৰ আৰু মাকৈ গুড়ি এইটো হৈছে পালেং শাকৰ মাকৈ গুড়ি, পালেং শাকৰ। এইটো হৈছে নিমপাতৰ মাকৈ গুড়ি। এইটো হৈছে নাৰ্জী ফুল, আমি গেন্দাই ফুল বুলিয়ে কওঁ এইটোৰ। ধুনীয়া, চাওকচোন কি ধুনীয়া কালাৰ হৈছে এইটো। আমি ইচ্ছা কৰিলে বহুত কালাৰ তুলিব পাৰোঁ। এইটো মাকৈ গুড়ি আৰু পুৰৈ গুটিৰ পুৰৈ শাক, আমি নলবাৰী ভাষাত পুঁই শাক বুলি কওঁ আমিতো পুঁই শাকৰ গুটিৰ এইটো। ধুনীয়া হৈছে কালাৰটো। যিখিনি কৰিছে খাদ্যৰ ভিতৰতে আছে তাৰমানে। প্ৰায় 20 গৰাকী পুৰুষ মহিলাই এই প্ৰশিক্ষণ লৈছে। শিক্ষাটো বাৰু হৈ গ'ল, এতিয়া কথা হ'ল কি আপোনালোকে কি ভাবি আছে যে আমিতো শিক্ষা হৈ গ'ল 15 তাৰিখে শেষ হ'ব। আপোনালোকে যদি গোটেই লগ হয় নিশ্চয় কিন্তু আপোনালোকে ধুনীয়া এটা বাৰ্তা দিব পাৰিব। সকলোৱে জানক যে আমাৰ প্ৰদূষণমুক্ত ফাকু যিটো আমি যদি ব্যৱহাৰ কৰোঁ হয়তো আমাৰ কাৰণে নিশ্চয় ভাল। আপোনালোকে কি ভাবি আছে? আমি গোটেইকেইজনে এটাই আমাৰ মতামত যে আমি বৰপেটাৰ হকে কাম কৰিম, কাৰণ বৰপেটাৰ প্ৰাণৰ উৎসৱ হৈছে হোলী। লগতে এটা কথা কওঁ, যদি আপোনালোকে অহা বছৰ কৰে মই আপোনালোকৰ লগত আছোঁ। প্ৰচাৰ প্ৰসাৰ আমি কৰিম, যিমান পাৰোঁ আমি চেষ্টা কৰিম। আমাৰ কৈলা বাবা কি গ্ৰুপ আছে, আপোনালোকক আমি 6-7 জন 10 জন আমাৰ লগত ল'ৰা থাকে। আপোনালোকে যদি বিট কিনি আনি দিব লাগে, যদি হালধিখিনি কিনি আনি দিব পাৰে, ক'ত পায় কেনেকৈ কম পায় আমি আনি দিম। যদি আপোনালোকে কিন্তু এই বস্তুখিনি আগুৱাই নিব লাগিব। চাওক তেওঁলোকে কিমান কষ্ট কৰি তেওঁলোকৰ কিমান কষ্টৰ দ্বাৰাই তেওঁলোকে আজি আমাক প্ৰশিক্ষণ দিব আছে। এইটো বস্তু আচলতে আমি নিজে ল'ব লাগে, কিন্তু তেওঁলোকে চাওক আমাৰ বৰপেটা সত্ৰত আহি আমাক এই প্ৰশিক্ষণটো দিছে। গতিকে আপোনালোকে আগবাঢ়ি আহে, যদি আগবাঢ়ি আহে অহা বছৰ আমি সঁচাকৈ ইয়াতকৈ দুগুণ উৎসাহেৰে কাম কৰিম আৰু যাতে আমাৰ বাহিৰৰ পৰা ফাকু নাহি যাতে বৰপেটাৰ ফাকু দি আমি হোলী খেলিব পাৰোঁ। আমি এতিয়া নথৈ আনন্দিত যে আমি বৰপেটাৰ হকে কিবা এটা কৰিব পাৰিছোঁ, কাৰণ আমাৰ হেল্প হিচাপে আছে দত্ত বৰুৱা ছাৰৰ টীমটো আৰু আমাৰ গোটেই বৰপেটাবাসী। লগতে আপোনাকো পালোঁ আজিৰ এই শুভ মুহূৰ্তত, যে পিংকু দায়ো আমাক যথেষ্ট আগৰ সময়খিনিত আমাক মানে সহায় কৰিব বুলি আমি আশা থাকিল। আৰু আগুৱাই যোৱাৰ কাৰণে আপোনাৰ প্ৰচেষ্টা কিন্তু আমাক সদায় লাগিব। এইটো আপোনাৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ। গোটেইকেইজনৰ কাৰণে ময়ে আপোনাক মানে অনুৰোধটো কৰিলোঁ, কাৰণ আমি এই কাম কৰিব লাগিব। প্ৰদূষণ এতিয়া এনেকৈ বাঢ়িছে যে আমাৰ জীৱন শৈলীত বহুত ব্যতিক্ৰম আহিছে, কাৰণ প্লাষ্টিক কেমিকেল হোৱাৰ কাৰণে স্কিনৰ অসুখ হয়। আৰু এইটো হৈছে আমাৰ সম্পূৰ্ণ প্ৰাকৃতিক বস্তুৰে বনোৱা ফাকুৱা। আমি বছৰত এদিন নহয়, আমি যদি ডেইলি লওঁ তথাপিও মানে আমাৰ কোনো ধৰণৰ ক্ষতি নহয়। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। আৰু মই নলবাৰীৰ, আমি কেইজনমান নলবাৰীৰ আৰু আপুনি এজন বৰপেটা।
আৰু আপোনাৰ ভিডিঅ' পাই থাকোঁ মাজে সময়ে খুব ভাল ভাল বাৰ্তাবিলাক দিয়ে গতিকে আপোনাক অন্তৰৰ পৰা স্বাগতম জনাইছোঁ আৰু লগতে এইটো কথা ক'ব বিচাৰোঁ আচলতে আমি কাম কৰোঁ প্ৰকৃতি সংৰক্ষণৰ ওপৰত পৰিৱেশ প্ৰকৃতি আজি যদি চাব যায় আজি খেতিপথাৰ কিছু নোহোৱা হ'ব ধৰিছে শগুন আজিকালি চলি দেখা নাপায় আমাৰ থলুৱা মাছবিলাক নোহোৱা হৈছে গৰম বাঢ়াটোতো বাঢ়াই বিভিন্ন কথা তাৰে লগত আমাৰ মানুহবিলাকৰ কিছুমান বেমাৰ আজাৰ হোৱা কৰিছে আজিকালি পুৰুষ মহিলা বুলি কথা নাই চবৰে মানে কিছুমান দুৰাৰোগ্য ৰোগ হোৱা কৰিছে গতিকে তাৰে কাৰণবোৰ আচলতে আমাৰ জীৱনশৈলীবোৰ আৰু এই জীৱনশৈলীত কিছুমান যেনেকৈ ধৰি লওক আমি আগতে জৈৱিক খাদ্য খাইছিল কিন্তু আজিকালি ৰাসায়নিক খাদ্যবোৰ আৰু চাৰিওফালে মানে প্ৰয়োগৰ সমানে আমাৰ এই যিটো ফাকুৱা এতিয়া ফাকুৱা বুলি ক'লে ধৰি লওক আমাৰ যিটো ফাকুৱাটো আমাৰ বহুত যুগৰ পৰা চলি আহিছে গতিকে অতীতত আমাৰ ফাকুৱাবোৰ কেনেকৈ খেলিছিল আমাৰ গুৰুজনাহঁতে হওক বা আমাৰ যিখিনি আমাৰ পূৰ্বপুৰুষসকলে হওক নিশ্চয় আমাৰ হালধি পুৰৈ গুটি বা আমাৰ গাজৰ গেন্ধে মালতী ফুল এইবিলাকৰ পৰা গতিকে পৰিৱেশ প্ৰকৃতিয়ে আমাক আচলতে চব বস্তু দি থৈ দিছে কিন্তু কথাটো হৈছে যে আমাৰ হয়তো সজাগতাৰ অভাৱত বা ধৰি লওক আমি কিছুমান বস্তু নাজানি পেলাই আমি সেইবোৰ বাদ দি পেলাই আমি যিটো ৰাসায়নিক ফাকুৱা দেখাত খুব ধুনীয়া খুব মিহি হ'ব তাৰ চেণ্টটো বহুত থাকে গতিকে আমি ভাবোঁ বা এইটো খুব ধুনীয়া কিন্তু আচলতে এইটোত আপুনি সেই চেণ্টটো নাপাব পাৰে তেনেকুৱা ধৰণৰ কিন্তু ইয়াত চেণ্ট পালে আপুনি হালধিৰ চেণ্ট পাব তেনেকুৱা ধৰণৰ কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই বস্তুটো আমাৰ শৰীৰৰ কাৰণে ভাল যেনেকৈ ধৰি লওক মহিলাবিলাকে বেচন আৰু হালধি আপোনাৰ কি কৰে তেওঁলোকে ফেচিয়েল কৰে গতিকে ইয়াতে বেচন আৰু হালধি এটা ৰং আছে ঠিক তেনেকৈ হালধিবিলাক আমাৰ যিটো হালধি গুড়ি সেইটো বস্তু আমি চবেই জানো যে এইটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল বস্তু আমাক নোৱালে ধোৱালে বেলেগলে আমাক এই মানে হালধিৰে ধুৱায় গতিকে ইয়াতে বেছি সংখ্যক বস্তু আমাক মানে হালধি বা তেনেকুৱা ধৰণৰে এতিয়া কথাটো হৈছে যে এইবোৰ বস্তুৱে আমাৰ পৰিৱেশৰ ক্ষতি কৰাটোতো দূৰৰ পৰিৱেশ বা নিজৰ শৰীৰৰ ছালৰ বেমাৰ কৰাটো দূৰৰ কথা বৰঞ্চ ই উপকাৰহে ক'ব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে এই গোটেইখিনি কাম কৰি পেলাই আমি এই টাৰ্গেটটো লৈছোঁ আমি বৰপেটা সত্ৰ আচলতে এই ক্ষেত্ৰত ক'ব লাগিব বুঢ়া সত্ৰীয়া বাপেও যেতিয়া প্ৰথম শুনিছে সিদিনাৰ পৰা মানে তেখেত খুব উৎসাহী খুব পজিটিভ তেখেতে কৈছে যে সম্পূৰ্ণ সমৰ্থন আছে আমাৰ ঠিক সেই হিচাপত তেখেতসকলে আমাক লগতে পৰিচালনা সমিতিৰ আমাৰ সম্পাদক বাপু আছে গোটেইখিনি আমাক ধুনীয়াকৈ ব্যৱস্থাখিনি ইয়াত কৰি দিছে আৰু ইয়াত যিখিনি দেখিছে ইয়াত আমাৰ অকল 20 জনকহে আমি এই প্ৰশিক্ষণটো দিছোঁ আৰু এই প্ৰশিক্ষণটো দিয়া হৈছে আমাৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ লগতে আপোনাৰ EIACP বুলি কয় এইটো এটা চৰকাৰী অনুষ্ঠান হয় যদিও চৰকাৰী হয় বিষয়টো হ'ল যে আমাৰ মানে এই পৰিৱেশৰ লগতে ইয়াত যি মই স্থানীয় বাইদেউসকলৰ কথা কৈছোঁ তেখেতসকলে যাতে ভৱিষ্যতে এটা জীৱিকাও পায় কাৰণ এই ক্ষেত্ৰত জীৱিকাটোও চাব লাগিব কাৰণ বাইদেউহঁতে যেতিয়া এইটো কাম কৰি পেলাই 2 পইচা পাব তেতিয়াহে বাইদেউহঁতে কামটোৰ প্ৰতি আগ্ৰহ হ'ব আৰু তেতিয়া এইটো বস্তু পুনৰ মানে প্ৰচলন হ'ব আৰু আমাৰ উদ্দেশ্য সেইটোৱে যে আগতে যিটো বস্তু যেনেকৈ প্ৰচলন হৈছিল অতীতত এতিয়া বৰপেটা সত্ৰৰ পৰা সেই মেছেজটো আকৌ যাওক গোটেই অসমত যাওক গোটেই ভাৰতত যাওক গোটেই পৃথিৱীত যাওক হয় বহুত ভাল কথা আৰু চাওক আমি পইচাটো কথা নকওঁ কিন্তু কথা হ'ল কি আমাৰ এই বস্তু যেন আমি গালত ঘঁহিম বা আমাৰ বাচ্চাক দিম কোনো উপকাৰ নহয় সেইটো চবতকৈ ডাঙৰ কথা উপকাৰহে হ'ব আৰু বিশেষ কৰি বহুতে হয়তো ভিডিঅ'টো চোৱাৰ পিছতে এই ফাকুখিনি আমি ক'ত পাম হয় সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন এই বস্তুখিনি আপোনালোকৰ আমি যদি কিনিব খোজোঁ ক'ত পাম ঠিক আমি এই ক্ষেত্ৰত আমি এইবাৰ যিটো মানে প্ৰতি বছৰে যিটো ইয়াতে ষ্টল হয় আমি এটা চেষ্টা কৰি আছোঁ ইয়াত এটা ষ্টল দিয়াৰ কাৰণে আৰু ইয়াত ষ্টলটো আচলতে আমি নহয় আমি কোনো বাণিজ্যিক উদ্দেশ্যত নহয় এই ষ্টলটো যদি হয় যদি চব সুবিধা হয় তেতিয়া ধৰি লওক ইয়াতে যিখিনি আমাৰ বাইদেউসকলে যে এই এসপ্তাহত যিখিনি বস্তু বনালে তেখেতসকলে বনোৱাৰ এটা প্লেটফৰ্ম পাব মানে তেখেতসকলে এইটো বস্তু কৰিব আৰু দ্বিতীয় কথা ইয়াত বহুত কেইজন বাইদেউ আছে এই যেনেকৈ মাইনা বাইদেউ আছে এখেতে কৈছে যে মোৰ ঘৰৰ সন্মুখৰ পৰা ফাকুৱা আৰম্ভ এতিয়া এখেতৰ সন্মুখতো যদি টেবুল এখন ডিভেলপ কৰে ঠিক তেনেকৈ মঞ্জু বাইদেউ আছে ঠিক তেনেকৈ আমাৰ কিছুমান বাইদেউ আছে তেনেকৈও মানে তেখেতসকলে কৰিব পাৰে কিন্তু কথাটো হৈছে কিন্তু প্ৰচাৰ আৰু প্ৰসাৰটো লাগিব আৰু তেনেস্থলত ধৰি লওক আপোনালোকৰ ব্যক্তিসকলৰ সহায় লাগিব কিন্তু উদ্দেশ্য ইয়াত কোনো পইচাটো প্ৰধান নহয় উদ্দেশ্যটো হ'ল পৰিৱেশ প্ৰকৃতি আৰু আমাৰ স্থানীয় মানুহখিনি কিবা এটা মানে লাভ হোৱা তেনেকুৱা তো আমি শেষত একেলগে ক'ম যিহেতুকে দেউল আহি আছে কৈলা বাবা কি জয় 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 এনেকৈ যদি মানুহখিনি আমাৰ আগবাঢ়ি আহে বিশেষকৈ মই মহিলাসকলক ক'ম মহিলাসকলে যদি এনেকৈ আগবাঢ়ি আহে হয়তো তেওঁলোকে স্বাৱলম্বী হ'ব গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ